গুৰুজনা থাকিব তাৰখনে পুনৰ আপোনালোকৰ চৰণ সেৱা কৰিবৰ কাৰণে আমি উদ্যত হৈছোঁ। লগতে আজি পাঠবাহক ব্যাখ্যাকাৰ আপোনাৰ আদৰণি কৰিবৰ কাৰণে গৃহস্থ আমি অনুৰোধ জনাইছোঁ। আমি প্ৰাৰ্থনাভাগ আগবঢ়াইছোঁ। অৱস্থিত হোৱা ভকত বৈষ্ণৱ তথা আই মাতৃসকল আৰু লগতে সৰু দুৱালিৰ পৰা অহা শ্ৰীমান বিমান বৰা কালি এটি গুৰু প্ৰাৰ্থনাৰে সেৱা ধৰা লগতে সকলোকে আৰু সেৱা ধৰিবৰ কাৰণে অনুৰোধ জনাই ধন্যবাদ পাঠ হৈছে কৃষ্ণ। ভাগৱতকে সন্মান কৰিব লাগে দেই। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ হৰি ৰাম নমো বুলি দেৱ পাব বুলি কওঁ মুখম বোলয় পতি পাবন জানিয়াটো মাত্ৰ আপুনি গৈলো বিক্ৰয় পতি পাবন জানিয়াটো মাত্ৰ আপুনি গৈলো বিক্ৰয় সেউকী সমস্ত মহাপৰিপূৰ্ণ পৰ্বতৰ ভাগৱত শাস্ত্ৰক এভাগী গোৱাপান দণ্ডৰ দ্বাৰা সন্মান জনাইছে সেই প্ৰভু ভগৱন্ত এই মহাভাগৱত বৈকুণ্ঠৰ অমৃতময় বাণী তেৰাহৰ নিজ গৃহত আবাহন কৰি যথাসাধ্যে সেই মহাভাগৱতক সন্মান জনাইছে। সমস্তখিনি অপৰাধ দূৰ কৰি তেৰাহৰ মনৰ সদবিলাকখিনি প্ৰভু ভগৱন্তই গ্ৰহণাপন্ন কৰি এই ভাগৱতৰ অমৃতময় বাণীয়ে যাতে তেৰাহৰ গৃহত নামৰ প্ৰভাৱে সমল বিধান কৰাই গুৰুদেৱ নামত 4 বস্তু সন্মুখ কৰাই আগলৈকে এনেধৰণে গুৰু ভকতক সেৱা সৎকাৰ কৰি ভগৱতৰ অমৃতময় বাণী শ্ৰৱণ কৰিবৰ বাবে প্ৰভু ভগৱন্তই তেৰাহব শক্তি দি দুখানি চনে চপাই কৰিব লাগে। কৃষ্ণ হৰি সমূহীয়া প্ৰাৰ্থনা ভাৱ আহক। কৃষ্ণ 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 তজু পাৱে কৰোঁ প্ৰণাম ৰাম তজু পাৱে কৰোঁ প্ৰণাম ঘোৰ কলি যুগে মল মতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ এই ৰাম হৰিৰত আছে কলি কৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এতিয়া কলিযুগ নহয়নে বাৰু? আমি কলিযুগ কলি কৰি থাকোঁ। কলি এজন ব্যক্তি নেকি? কলি এজন ব্যক্তি বা কলি এটা বস্তু নহয়। কলি হ'ল কিছু গুণৰ সমষ্টি আৰু সেই গুণৰ সমষ্টিবিলাক হ'ল পৰনিন্দা পৰচৰ্চা
লোভ মোহ কাম ক্ৰোধ দম্ভ দস্য অহংকাৰ এই সমষ্টিবিলাক একত্ৰ ব্যৱস্থাটোকে কলি বুলি কোৱা হৈছে আৰু এই কলি ক'ত থাকে আপোনাৰ মোৰ হৃদয়তে আছে আৰু এই কলি খেদিবৰ কাৰণে মহাভাগৱতে উপদেশ দিছে যে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেহে এই কলিক খেদিব পৰা যাব অন্যথা কলিক খেদিব পৰা কোনো ব্যৱস্থা নাই গতিকে কলিৰ প্ৰভাৱত পৰি আমাৰ মনৰ মলবিলাক ইদিনাতকৈ সিদিনা জামা হৈ আমাৰ ঘৰবিলাকত থকা কলহ অৰ্থাৎ কাজিয়া বা লোভ মোহ কাম ক্ৰোধ দম্ভ দস্যৰ পৰা আমাৰ কি হয় অশান্তি সৃষ্টি হয় এয়া হ'ল কলিৰ প্ৰভাৱ আৰু এই কলিৰ প্ৰভাৱৰ পৰা মুক্ত পাবৰ বাবে বা আমাৰ প্ৰত্যেক গৃহত শান্তি বিচাৰিবৰ কাৰণে সৰ্বদা আমাৰ গৃহবিলাকত হওক সমাজবিলাকত হওক ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিব লাগিব আৰু এই উদ্দেশ্য আগত ৰাখি বৰ্তমান সময়ত ভাগৱতৰ চৰ্চা ইদিনাতকৈ সিদিনা ব্যাপকভাৱে আগবাঢ়ি আহিছে এয়া আমাৰ যুগ ধৰ্ম হিচাপে সুন্দৰ লক্ষণ আৰু তাৰে এক অনুষ্ঠান হিচাপে আজি আমাৰ এই পবিত্ৰ স্থানত আমি সমস্তজনে একত্ৰ হলোঁ গতিকে আমি ভাগৱতৰ পদৰ মাজেদি এই কথাখিনি চিন্তা কৰিব লাগিব যে শৰীৰত আছে কলি কীটযত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ অৰ্থাৎ হৰিনাম ঘোষিলে আমাৰ কলি আমাৰ দেহত থকাৰ পৰা আঁতৰি গুচি যাব হে ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিয়া উৎসুকে নিপতিৰ প্ৰশ্ন আছে শুনি মুনি হুকে এ ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি আপোনালোকে জানে যে পৰীক্ষিত আজনে তেওঁ জীৱনত এটা ডাঙৰ ভুল কৰিলে যিটো ভুলৰ কাৰণে তেওঁ ঋষিৰ পৰা অভিশপ্ত হৈ 7 দিনৰ ভিতৰত তেওঁ তক্ষকে দংশন কৰিব আৰু এই তক্ষক দংশনৰ পৰা মুক্তি পাবৰ কাৰণে বিভিন্ন ধৰণৰ পথ বিভিন্নজনে দেখুৱাইছিল যদিও নিগুণবাদী শুকদেৱে যি পথ দেখুৱাইছিল অৰ্থাৎ ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি তুমি জীৱন তৰিব পাৰিবা আৰু এই উদ্দেশ্যে তেওঁ গংগাৰ পাৰত নিগুণবাদী শুকদেৱক সোণৰ সিংহাসনত বহুৱাই পদ প্ৰসালন কৰি দণ্ডতে পৰি নিগুণবাদী শুকদেৱৰ পৰা ভাগৱত শ্ৰৱণ কৰিবলৈ আগবাঢ়ি গ'ল আৰু যাওঁতে তেওঁৰ মনত সংশয় উপজা বহু ধৰণৰ প্ৰশ্ন নিগুণবাদী শুকদেৱক দণ্ডতে পৰি সুধিছিল যিবিলাক প্ৰশ্ন আপোনাৰ মোৰ যিবিলাক প্ৰশ্নই জগতৰ কল্যাণৰ কাৰণে কৰিলে আৰু সেই প্ৰশ্নৰ উত্তৰবিলাকেই হ'ল আমাৰ জীৱনৰ একোটা একোটা মহৎ বাণী মহৎ উপদেশ হৈ ৰ'ল গতিকে দ্বিতীয় স্কন্ধৰ কথা জানিবলৈ গৈ পৰীক্ষিত ৰাজনে নিগুণবাদী শুকদেৱক কিছুমান প্ৰশ্ন সুধিছে যিবিলাক প্ৰশ্ন আপোনাৰ আৰু মোৰ যিবিলাক প্ৰশ্নৰ কাৰণে আমাৰ সমাজত সদায় খামখেয়ালি লাগি থাকে যিবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি আপুনি মই হাবাথুৰি গতিকে এই প্ৰশ্নৰ উত্তৰ কিন্তু দ্বিতীয় স্কন্ধ ভাগৱতে দিছে ইয়াৰ আগতেও প্ৰথম স্কন্ধত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ দি আহিলে গতিকে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি হুকে কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি নিগুণবাদী শুকদেৱে তেওঁৰ হৃদয়ত মহাভাগৱত ঠাই পালে তেওঁ দুবাৰ ভাগৱত শ্ৰৱণ কৰিলে এবাৰ যেতিয়া তেওঁ শুকপক্ষী হৈ আছিল তেতিয়া মহাদেৱ শিৱই পাৰ্বতীক কৈ থকাৰ সময়ত তেওঁ ভাগৱত শ্ৰৱণ কৰিলে আৰু তাৰ পাছত যেতিয়া ব্যাসদেৱৰ ঔৰসে ব্যাসদেৱৰ পত্নীৰ গৰ্ভত যেতিয়া তেওঁ থিতাপি ল'লে তাৰ পাছত যেতিয়া এই মৈত্ৰলে তেওঁ জন্ম হ'ল তাৰপিছত পিতৃৰ মুখে অৰ্থাৎ ব্যাসৰ মুখেদি
নিগুণবাদী শুকদেৱে ভাগৱত শ্ৰৱণ কৰিলে। গতিকে এই ভাগৱত শ্ৰৱণ কৰি নিগুণবাদী শুকদেৱ অত্যন্ত পাকৈত হৈ আছে। আৰু সেই নিগুণবাদী শুকদেৱক যেতিয়া পৰীক্ষিত ৰাজনে ভাগৱতৰ প্ৰশ্ন সুধিছে আৰু নিগুণবাদী শুকদেৱে কি কৰিছে, ভগৱন্তৰ হৃদয় ধাৰণ কৰি তেওঁ পদ্ম সদৃশ পদত সেৱা জনাই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিছে। এতিয়া নিগুণবাদী শুকদেৱৰ আৰু পৰীক্ষিতৰ মাজৰ কথোপকথন আৰু আপোনাৰ মোৰ মাজৰ কথোপকথনৰ মাজত কিছু পাৰ্থক্য হয়। সমাজ ব্যৱস্থাত মই যদি অকণমান বেছিকৈ জানো বা আপোনালোকৰ মাজৰে যদি কোনোবা এজনে বেছিকৈ জানে, যদি কোনোবা এজনে সেই প্ৰশ্নৰ উত্তৰ যদি সুধিবলৈ যায়, তেন্তে হয়তো তেওঁ জনা দেখুৱাই পণ্ডিতালি দেখুৱাই কেনেধৰণে ক'ব বাৰু চিন্তা কৰকচোন। আজি নিগুণবাদী শুকদেৱে সমস্ত ভাগৱত হৃদয়ত থকাৰ পাছতো পৰীক্ষিতক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে তেওঁ কিন্তু ভগৱন্তৰ হৃদয়ত বা ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰিহে, ভগৱন্তৰ নাম স্মৰণ কৰিহে পৰীক্ষিতক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। এইবিলাকে আমি জানিবলগীয়া বুজিবলগীয়া কথা। অৰ্থাৎ আমাৰ জীৱনৰ প্ৰত্যেকটো কথা বাণী হ'লৈ ৰূপান্তৰিত কৰিব লাগে। কেনেকৈ ৰূপান্তৰিত কৰিম? আজি ভাগৱতত থকা প্ৰতিটো পদ বাণী বুলি কোৱা হৈছে, নহয়নে বাৰু? আৰু আমাৰবিলাক কথা বুলি কওঁ। অৰ্থাৎ আপোনাৰ মোৰ দৈনন্দিন জীৱনত যিবোৰ কথা কওঁ, সেই কথাবিলাকত যদি আপুনি মই একোটাকৈ ভগৱন্তৰ নাম সংযোগ কৰি দিব পাৰোঁ, তেন্তে নিশ্চয় আপোনাৰ মোৰ কথাবিলাকো বাক্যলৈ ৰূপান্তৰিত হ'ব বা বাণীলৈ ৰূপান্তৰিত হ'ব। আপোনালোকে নিশ্চয় নামঘোষাখন চাইছে, তাত 1000 এভাগ ঘোষা আছে, নহয়নে? আপোনালোকে চাইছে নিশ্চয়, প্ৰত্যেকজনা ঘোষাতে ভগৱন্তৰ নাম আছেই। কৃপালু মাধৱ মহাপুৰুষে নামঘোষাৰ মাধ্যমেদি জগতৰ কল্যাণৰ হকে উপদেশ দিবলৈ যাওঁতে কিন্তু তেওঁ প্ৰত্যেকটো ঘোষাতেই ভগৱন্তৰ নাম সংযুক্ত কৰিলে। আপুনি মই পাৰিম নে নোৱাৰিম? আপুনি ময়ো পাৰিম। কেনেকৈ? মই যদি বাপক সুধোঁ, অ' বাপ ক'ৰ পৰা আহিলে, নহয়নে বাৰু? বাপে উত্তৰ দিব লাগিব, বোলে গোবিন্দৰ চৰণ চিন্তি আমি এই সমাজৰ ৰাজহুৱা নামঘৰৰ পৰাই আহিলোঁ। কি বুলি ক'লে? গোবিন্দৰ চৰণ চিন্তি। নামটো সোমালেনে? বোলে বাপ সিদ্ধমুঠি লোৱা হ'লনে? বোলে ভগৱন্তৰ কৃপাত সিদ্ধমুঠি গ্ৰহণ কৰা হ'ল। সোমালেনে বা ভগৱন্তৰ নামটো সোমালেনে? প্ৰত্যেকজন লোকে বা প্ৰত্যেকগৰাকী আয়ে আমি যদি তেনেকেই কথা কওঁ, তেতিয়া আমাৰ কথাবিলাক নামঘোষাৰ দৰে একোটা একোটা বাণীলৈ ৰূপান্তৰিত হ'ব। যিটো কথা ৰাতিপুৱা বা গধূলিলৈকে আমি নাম জপ হ'ল আৰু তাৰ মাজেদি আমাৰ কি হ'ল, প্ৰত্যেকটো কথা জগতৰ কল্যাণৰ হকে আগবাঢ়ি গুচি গ'ল। বাক্য অথলে নাযায় বাপসকল। আমি যিমান কথা কৈ আছোঁ, এয়া আমাৰ বায়ুমণ্ডলত ৰৈ গ'ল। আৰু এই কথাবিলাককে যন্ত্ৰৰ সহকাৰে আমি দিল্লীৰ কথাটো আজি আপোনাৰ ভোগপুৰত শুনিছোঁ, ভোগপুৰৰ কথাটো চিলাপথাৰত শুনিছোঁ, নহয়নে? আপোনাৰ মোৰ বাক্য সংৰক্ষণ হৈ গৈছে। গতিকে এই বাক্য আজি যে মাইকটো লগালে, কিয় লগালে? মাইকটো নলগোৱা হ'লেও হ'লহেঁতেন, কিন্তু এই বাক্যৰ ধ্বনি যিমান দূৰলৈকে প্ৰবাহিত হৈছে, সিমান দূৰলৈকে গছ গছনি, লতা, পশু পক্ষী, পোক পৰুৱা আমাৰ বাদেও তেওঁলোকো ধন্য হৈ গুচি যাব। এয়া হ'ল মহামন্ত্ৰ জপ কৰা হৈছে। গতিকে আমি আজি এটা কথা সিদ্ধান্তলৈ আহিব লাগিব। আমি ভাগৱত শুনি থাকিলেই নহ'ব। এটা এটাকৈ আমি আইসকল বা বাপসকল বা আমিও কিছু কিছু সিদ্ধান্ত আজি আমি লৈ যাম। আজিৰ পৰা আমি প্ৰত্যেক দিনে একোটাকৈ বাক্য ক'ম, যিটো বাক্যত আমি সৰ্বদা ঈশ্বৰৰ নাম সংযুক্ত কৰিবলৈ যত্ন কৰিম। বোলে বাপ ভালে আছেনে? অঁ আছোঁ আছোঁ, তাৰমানে তেওঁহে আছে, কিন্তু ক'ব লাগে গোবিন্দই ৰাখিছে। আপোনাৰ মোক গোবিন্দহে ৰাখিছে, আমি থাকোঁ বুলিলে থাকিব পাৰিম নেকি? কিন্তু আমি কেনেকৈ কওঁ, অ' বাপ কেনেকুৱা? বোলে আছোঁ, তাৰমানে মইহে আছোঁ, মই যেতিয়া যাম ইচ্ছামতে তেতিয়াহে যাম, নহয়নে বাৰু? এইবিলাক আমাৰ গ্ৰাম্য কথা। আৰু এই কথাবিলাককে যদি আমি সলনি কৰি দিওঁ, বোলে বাপ গোবিন্দে ৰাখিছে আৰু তেওঁ কেতিয়া নিয়ে আৰু তেওঁহে কথা। এয়া হ'ল সমৰ্পিত ভকতি। আমি এশৰণীয়া মাধ্যমত সোমাইছোঁ বুলি কৈ থাকিলেই নহ'ব, কিন্তু আমাৰ ভাৱ ভাষা কথা বতৰাবিলাকো এশৰণীয়া হ'ব লাগিব। গতিকে আমি এটা সিদ্ধান্ত ল'লোঁ। এতিয়ালৈকে আমি 3টামান সিদ্ধান্ত ল'লোঁ, নহয়নে বাৰু আইসকল? বুজি পাইছেনে? প্ৰথমতে আমাৰ শৰীৰত থকা কলি দুখবিলাক গুচাবৰ কাৰণে সৰ্বদা ঈশ্বৰৰ নাম কীৰ্তন কৰিব লাগিব। দ্বিতীয়তে আমি যিকোনো কাম কৰিবলৈ গ'লে আমি মংগল আচৰণ হ'ব লাগিব বা আমাৰ আচৰণ বিধিবিলাক
মংগলময় হ'ব লাগিব 4 নম্বৰ বা 3 নম্বৰ বা 4 নম্বৰত আমি ক'লোঁ যে আমাৰ বাক্যবিলাক আমাৰ গ্ৰাম্য কথাবিলাক বাক্যলৈ আমি ৰূপান্তৰিত কৰিব লাগিব গতিকে পাছৰ পদত কৈছে যে ধন্য নৰপতি মতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ পৰীক্ষিতে যেতিয়া নিগুণবাদী শুকদেৱক প্ৰশ্ন কৰিছিল তেতিয়া পৰীক্ষিতক তেওঁ সাধুবাদ কৰিছিল সাধুবাদ মানে আশীৰ্বাদ অৰ্থাৎ পৰীক্ষিতে যিবোৰ প্ৰশ্ন সুধিছে সেইবোৰ পৰীক্ষিতে জানি পেলাই সোধা নাই আমাৰ সমাজ ব্যৱস্থাত কেতিয়াবা আপোনালোকে লক্ষ্য কৰিছে নাই নাজানো ভাগৱতী এজন অহাৰ লগে লগে তেওঁ প্ৰশ্ন এটা সোধে প্ৰায় সোধে দেই বোলে উদ্ধৱৰ পিতৃ নামটো জানেনে তেওঁক মানে উদ্ধৱৰ পিতৃহে লাগে বাকীবোৰ নালাগে আপোনালোকে প্ৰায় চাব এই কথাটো আমুকৰ মাক কোন বাৰু আমুকৰ দেউতাক কোন বাৰু নহয়নে বাৰু গতিকে কাৰণ ভাগৱত এনে এক বিলক্ষণযুক্ত শাস্ত্ৰ কৃপালু শংকৰ গুৰুজনাই অনুবাদ কৰোঁতে যাক দৰকাৰ সেই কথাখিনিহে ইয়ালৈ আনিছে যদি আপোনাৰ 18খন পুৰাণ 14 শাস্ত্ৰ 4 বেদৰ যদি সমস্ত কথাবিলাক যদি আনে এনেকুৱা কমচে কম কিমানখন ভাগৱত লাগিব ঠিকনা নহ'ব গতিকে কৃপালু শংকৰ গুৰুজনাই চাইছে যিখিনি কথাই জগতৰ কল্যাণ সাধন কৰিব পাৰিব যিজন লোকৰ আদৰ্শ গ্ৰহণ কৰিলে সমাজৰ উন্নতি হয় এই কথাবিলাকহে আনিছে ঠিক তেনেকৈ আমাৰ গৃহবিলাকতো 4-5জন সন্তান থাকিলেও যিজন সন্তানে সমাজৰ কল্যাণৰ হকে কাম কৰে বা ঘৰখনৰ উন্নতিৰ হকে কাম কৰে সেইজনৰহে প্ৰাধান্য বেছি হয় নহয়নে বাৰু যিসকলে অনাই বনাই ঘূৰি ফুৰে জগতৰ অকল্যাণ সাধন কৰে তেওঁলোকৰ কথা সমাজেও নলয় আনকি মাক দেউতাকেও তেওঁৰ বিষয়ে কাৰোবাৰ আগত ক'বলৈ নিবিচাৰে ঠিক তেনেকৈ আজি ভাগৱতে এনে কিছু লোকৰ প্ৰশংসা আনিছে বা যিসকলে জগতৰ কল্যাণ সাধন কৰিব পাৰে ঠিক তেনেকৈ আজি নিৰ্গুণবাদী শুকদেৱৰ সন্মুখত পৰীক্ষিতে এনেকুৱা কিছুমান প্ৰশ্ন কৰিছে যিবোৰ প্ৰশ্নত জগতৰ সাৰ কথা যিবোৰ প্ৰশ্নত জগতৰ কল্যাণ হয় সেই কথাটো শুনি নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক কি কৰিছে আশীৰ্বাদ দিছে সাধুবাদ দিছে কৈছে কি হে ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধু বাদ কৰি ধন্য নৰপতি মতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ মুখ্যৰ সাধন ইটো জগতৰে হিত লভিল মুকুতি যিটো তাহাৰো বাঞ্ছিত তুমি যিটো প্ৰশ্ন সুধিলা জগতৰ সাৰ কথাটো সুধিলা আৰু জগতৰ জীৱসমূহে বা বিশেষকৈ মনুষ্য জীৱই এই ভৱসংসাৰ তৰি মুখ্যপদ পাবৰ বাবে তোমাৰ প্ৰশ্নটোৱেই হ'ল মূল প্ৰশ্ন আৰু এই প্ৰশ্নৰ যিটো উত্তৰ আহিব সেই উত্তৰটোৱে হ'ল জগতৰ আটাইতকৈ সাৰ কথা এই কথাটো নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক ধন্য নৰপতি উত্তম তোমাৰ মতি যাৰ মতি উত্তম হয় সিহে তেনেধৰণৰ জগতৰ কল্যাণৰ হকে প্ৰশ্ন কৰিব পাৰে অৰ্থাৎ প্ৰশ্ন উত্তৰ দিয়াতকৈ প্ৰশ্নৰ কৰোতাজনৰ যদি মতিবিলাক ভাল হয় সকলোৱে প্ৰশ্ন কৰিব নোৱাৰে বা সমস্ত প্ৰশ্ন প্ৰজ্ঞাৱান লোকেহে কৰিব পাৰে কাৰণ তেওঁ প্ৰশ্নবিলাক মতিবিলাক যদি উত্তম হয় প্ৰজ্ঞাৱান যদি হয় তেন্তে তেওঁ প্ৰশ্নৰ দ্বাৰাহে জগতৰ কল্যাণ সাধন হ'ব হে ৰাম নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে হে ৰাম তাহাৰো সূত্ৰব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে
ব্যৰ্থে আয়ো পাত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। অলপমান জটিলতা কথা আহিল। নাহি জ্ঞান, যাৰ জ্ঞান নাই, যাৰ কোনো ধৰণৰ ভাবিব পৰা শক্তি নাই, তেওঁলোকেহে জাতি ধৰ্ম মাত্ৰ কৰে। আমি জাতি ধৰ্ম কৰোঁ নহয়। আমাৰ এই পবিত্ৰ অনুষ্ঠানত হয়তো আজি বহুত লোক নাহিলে, আহিবলৈ মন আছিলে যদিও সমাজৰ বান্ধোনত আহিব নোৱাৰিলে, নহয়নে বাৰু? সেইসকলক কিন্তু ভাগৱতে কৈছে যাৰ জ্ঞান নাই তেওঁহে এনেকুৱা ধৰণৰ আচৰণবিলাক কৰে। যেনে বোলে আপুনি কোন জাতৰ? বোলে মই আমুক সম্প্ৰদায়ৰ। বোলে আপুনি কোন? বোলে মই আমুক সম্প্ৰদায়ৰ। নহ'ব দেই, আমি উচ্চ শ্ৰেণী, উচ্চ বংশৰ, তুমি নিম্ন বংশৰ। এই কথাবিলাক কিন্তু যাৰ জ্ঞান নাই তেনেকুৱা লোকেহে এনেকুৱা ধৰ্মবিলাক পালন কৰে। কিন্তু কৃপালু শংকৰ গুৰুজনাই ভাগৱতৰ মাধ্যমী সমস্তজনক কৈছে যে জাতি দুটা। কৃষ্ণক ভজয় যিটো সেহিহে জাতি, কৃষ্ণক নভজয় যিটো সেহিহে অজাতি। আমি সেইটোকহে অজাতি বুলি ঘিণ কৰিব লাগে। তেওঁৰ হাতেহে আমি নেখাওঁ, তেওঁৰ ঠাইলৈহে আমি নেযাওঁ যিজনে কোনো কাৰণতে ঈশ্বৰক ভঞ্জনা নকৰে। যদি ঈশ্বৰক কেনেবাকৈ কোনোবাই ভজিছে তেন্তে ইজনে সিজনৰ ঘৰত, ইখন সমাজে ইখন সমাজৰ যোৱাত বাধা ক'ত আছে? কৃষ্ণ নাম শুনিবৰ বাবে বা ঈশ্বৰৰ নাম ল'বৰ বাবে যিজন লোকে বাধা প্ৰদান কৰিছে তেওঁৰ কিন্তু ভাগৱতৰ মাধ্যমেদি জ্ঞান নাই বুলি কৈছে, নহয়নে বাৰু? গতিকে এই অজ্ঞানীসকলৰ কিন্তু জানিবলগীয়া, শুনিবলগীয়া বহুত কথা আছে বুলি ভাগৱতে কৈছে। যিসকলে জাতি ধৰ্ম কৰা নাই তেওঁলোকে ভাগৱতৰ পৰা শুনিবলগীয়া নাই, কিন্তু যিসকলে জাতি ধৰ্ম পালন কৰি আছে তেওঁলোকে কিন্তু ভাগৱতৰ পৰা জানিবলগীয়া, শুনিবলগীয়া বহুত কথা আছে। এই কথাটোকে কৈছে যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে, তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ু পাত। তেওঁ নিতে বলি বিশ্ব পঞ্চ যজ্ঞ পৰ্যন্ত কৰে, কিন্তু তেওঁ কি কৰে? জাত পাতৰ কথা চিন্তা কৰে। আৰু তেওঁ নিতে বলি বিধানৰ পৰা ধৰি পঞ্চযজ্ঞ আচৰণ কৰে যদিও তেওঁ জাতি ধৰ্ম কৰি কি কৈছে? হৰিৰ নামৰ পৰা বিমুখ হৈ আছে বুলি কৈছে। আৰু বিমুখ হৈ তেওঁ কি কৈছে? তেওঁ আয়ুস নষ্ট কৰি আছে। এতিয়া আমি এইখিনিতে কেইটামান কথা চাব লাগিব যে পঞ্চযজ্ঞ কি? নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে। আপুনি মই কৰোঁ নে নকৰোঁ বাৰু? 5টা যজ্ঞ বাবসকলে কৰে নে নকৰে? আমি হ'লে যজ্ঞ কৰোঁ, নিতে কৰিব লাগিব পঞ্চযজ্ঞ। যেনেবা আমি যজ্ঞ বুলি ক'লে সেই জুইত ঘিউ ঢালি ঢালি কৰাটোকে বুজোঁ, কিন্তু যজ্ঞ মানে হ'ল কৰ্ম। এই কৰ্মখিনি কিন্তু আমি কৰিব লাগিব। কেলৈ লাগিব? তাৰো এটা কাৰণ নথকা নহয়। দেৱ ঋষি ভূত পিতৃ কুসুম্ব জনৰ উপজিলে তাখম্বাৰ ঋণী হুৱে নৰ। আমি জন্ম হৈ আহোঁতে আমাৰ 5টা ধাৰ লাগি আহিছে। কি কি আহিছে? দেৱ ঋণ লাগি আহিলে, ঋষি ঋণ লাগি আহিলে, পিতৃ ঋণ লাগি আহিলে, ভূত ঋণ লাগি আহিলে, আৰু লাগি আহিলে কি? কুটুম্বসকলৰ ঋণ লাগি আহিলে, বংশ পৰিয়াল, নহয়নে বাৰু? গতিকে এই 5টা ধাৰ মাৰিবৰ কাৰণে আপুনি নিতে 5টা যজ্ঞ কিন্তু আচৰণ কৰিব লাগিব। দেৱ ঋণ খুজিবৰ কাৰণে
আপুনি কি কৰিব লাগিব? হোম যজ্ঞ কৰিব লাগিব, নহয়নে বাৰু? এই ৰাম হোমে দেৱ ঋণ সুজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিৰ প্ৰীতিৰ কি ক'লে? দেৱঋণ সুজিবৰ কাৰণে আপুনি হোম যজ্ঞ কৰিব লাগিব, হোমে দেৱ। আৰু ঋষিঋণ সুজিবৰ কাৰণে আপুনি তপ কৰিব লাগিব, পিতৃঋণ সুজিবৰ কাৰণে শ্ৰাদ্ধ কৰিব লাগিব, ভূতঋণ সুজিবৰ কাৰণে বলি দিব লাগিব, আৰু কুটুম্বজনৰ ঋণ সুজিবৰ কাৰণে আপুনি কি কৰিব লাগিব? সমভাৱ আনিব লাগিব। সমভাৱে ঋণ সুজে কুটুম্বজনৰ এহি ভাৱে ঋণী হুৱে, নহয়নে বাৰু? এনেধৰণে আমি সকলো দিনতে আমি ঋণী হৈ হৈ আহি আহিছোঁ। এহিভাৱে ঋণী সুজে ভকতি বিহীন। অৰ্থাৎ ভাগৱতে ক'লে যে এই কথাটো আমি ভাল ধৰণে জানিব লাগিব, আইসকলেও জনা দৰকাৰ। এই 5টা যজ্ঞ কিন্তু আমি কৰিবই লাগিব। ভাগৱতে নিশ্চিত কৰি দিছে, নহ'লে তোমালোকে 5টা ঋণৰ পৰা মুক্তি পাব নোৱাৰা, নহয়নে বাৰু? এতিয়া আমি দেৱঋণ সুজিবৰ কাৰণে যজ্ঞ কৰিব কৈছে, হোম যজ্ঞ কৰিবলৈ কৈছে, হোমে দেৱ। এতিয়া আমি হোম যজ্ঞ কৰি বা কিবা যজ্ঞ কৰি দেৱতাৰ ঋণ সুজিব পাৰিম নে নোৱাৰিম, বা কিয় নোৱাৰোঁ? কিন্তু ভাগৱতে কৈছে যে তুমি হোম যজ্ঞ কৰিলে দেৱতাৰ ঋণ সুজিব পাৰিবা। আৰু বৰ্তমান সময়ত আমি কিয় যাগ যজ্ঞ এৰি ভগৱন্তৰ নামেৰে আমি শুদ্ধ হ'ব পৰা ব্যৱস্থালৈ আহিলোঁ, এই কথাখিনি কিন্তু অলপ পাছতে ক'বগৈ। অৰ্থাৎ বৰ্তমান কলিযুগত যদি আপোনাভাৱে বা আমি যজ্ঞ কৰিব পাৰিলোঁ হয়, কৃপালু শংকৰ গুৰুজনাই কৰিবলৈকে ক'লেহেঁতেন। কিন্তু কলিযুগত যজ্ঞ কৰি দেৱতাৰ ঋণ সুজিব নোৱাৰে। কিয় নোৱাৰে? যজ্ঞ কৰিবলৈ হ'লে 6টা শুদ্ধতা লাগিব। এক হ'ল স্থানৰ শুদ্ধতা লাগিব, এক হ'ল পাত্ৰৰ শুদ্ধতা লাগিব, এক হ'ল ভাৱৰ শুদ্ধতা লাগিব, এক হ'ল দ্ৰব্যৰ শুদ্ধতা লাগিব, এক হ'ল মন্ত্ৰৰ শুদ্ধতা লাগিব, আৰু এক হ'ল যিজন পুৰোহিতে কৰিব সেই পুৰোহিতজনৰ শুদ্ধতা লাগিব। এতিয়া আমাৰ সেই 6টা শুদ্ধতা নাই। আপোনাৰভাৱে যদি হোম যজ্ঞ কৰিবলৈ দোকানলৈ যায়, বোলে হেৰা দোকানী এই ঘিউ দিয়া, বোলে বা কিহৰ কাৰণে লাগে? বোলে মোৰ যজ্ঞ এভাগ আছে। অঁ লৈ যাম। বোলে কিমান দাম? 200 টকা। অঁ অলপ সৰহকৈ দিয়াহে। বোলে ইমানখিনি কি কৰিব? অলপ বোলে খাম আকৌ থৈ দিম। বোলে নহ'ব নহ'ব নহ'ব, এইখিনি খাব নোৱাৰে নহয়। বোলে কিয়? এইখিনি অকল যজ্ঞ কৰিবৰ কাৰণেহে ৰখা হৈছে। যদি খাব বিচাৰে এই ডিবাটো লৈ যাওক। এইটোৰ দাম কিমান? বোলে 1200 টকা। অৰ্থাৎ দেৱতাক ঋণ সুজিবৰ কাৰণে যিটো যজ্ঞ কৰিম আৰু সেই যজ্ঞত যিখিনি ঘিউ ঢালিম সেই ঘিউখিনি ভেজাল। অৰ্থাৎ তাৰ দাম 200 টকা, আৰু আপুনি যিখিনি খাবলৈ আনিব সেইখিনি 1200 টকা। অৰ্থাৎ দ্ৰব্যৰ শুদ্ধতা আমাৰ নাথাকে। জনক ৰজাই যেতিয়া যজ্ঞ কৰিছিল তেতিয়া 12 বছৰ হাল বাই যজ্ঞৰ ভূমি পবিত্ৰ কৰিছিল। আমাৰতো স্থানৰ কোনো শুদ্ধতা নায়েই। যিডোখৰ জেগাত যজ্ঞ পাতিব তাৰ কেইদিনমানৰ আগতে তাতে কুকুৰে কিমানবাৰ পাচাব কৰিলে ঠিকনাই নাই, নহয়নে বাৰু? মাটি অলপ আনিলোঁ, ক'ৰ পৰা মাটি আনিলোঁ ঠিকনাই নাই। মৰিশালীয়ে মাটি আনিলোঁ নে ক'ৰবা আগতে গৰুমহ পুতাই আনিলোঁ নে ঠিকনাই নাই, নহয়নে বাৰু? গতিকে দ্ৰব্যৰ শুদ্ধতা নাই আৰু স্থানৰ শুদ্ধতা নাই। যিজন পুৰোহিতক মাতি আনিলোঁ তেওঁ সেইফালে মন্ত্ৰ উচ্চাৰণ গাই আছে, এইফালে পইচাকেইটা হিচাপ কৰি আছে। মন্ত্ৰ কি গাইছে? গাইছে, একো ধৰিব নোৱাৰোঁ। এবাৰ আমি শিৱসাগৰলৈ গৈছিলোঁ দেই বাপম। তেওঁলোকে ক'লে যে আপোনালোকে কেনেকুৱা মাৰ্গত চলিছে? আমি বোলো
ভাগৱতকে মুখ্য কৰি ভগৱন্তৰ চৰণত একত্ৰভাৱে সেৱা জনাই নামৰ ব্যৱস্থাৰ মাজেদি আমি চলোঁ। অৰ্থাৎ আমি এখন মাৰ্গ গ্ৰহণ কৰিছোঁ। আপোনালোকে পিতৃ শ্ৰাদ্ধ কেনেকৈ কৰে? আমি নামৰ মাধ্যমেদিয়ে কৰোঁ। বোলে শুদ্ধতা নালাগে। বোলে কিয়? বোলে পুৰোহিতৰ দ্বাৰা কৰিলে মৃতকৰ কামবিলাক শুদ্ধ শুদ্ধ লাগে, আৰু এই ভকতসকলে কৰিলে শুদ্ধ শুদ্ধ যেন নালাগে। মই বোলো তেতিয়া এইটো আপোনাৰ কথা। কিয় শুদ্ধতা নালাগে? বোলে ভকতসকলেতো এইবিলাক সংস্কৃত নাজানে, বা সংস্কৃতৰ দ্বাৰা পুৰোহিতসকলে যেনেধৰণে সেই যজ্ঞাদি বা অন্যান্য প্ৰেতালি কামবিলাক কৰে, এইবিলাক দেখি বহুতখিনি আঁচনি কৰি পেলাই নহয়, একেবাৰে জয়াল পৰিৱেশ কৰি পেলাই। এতিয়া বন্তিৰ পৰা ধৰি ভোজনীৰ পৰা ধৰি গোৱাপানৰ পৰা ধৰি এখন সৃষ্টি। তেতিয়া মই তেখেতক এটা কথা ক'লোঁ, বাপ সেইটো আপোনাৰ বিচাৰ্য বিষয়, কিন্তু আমি শুদ্ধতা গ্ৰহণ কৰোঁ। বোলে কওকচোন কেনেকৈ? মই কোৱাতকৈ আপোনাক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি ক'বচোন। আবাহনং ন জনাবি নৈব পূজনং বিসৰ্জনং ন জনাবি তংগতি পৰমেশ্বৰ। বা কি ক'লোঁ বাৰু? বোলে বুজি নাপালোঁ। বোলে বুজিটো নাপালোঁ। এইটোকে পুৰোহিতে মাতে। আপুনি যদি বুজিয়ে নাপায়, আপোনাৰ পিতৃ শ্ৰাদ্ধ কোনোবাই চুটলিপি দিব আৰু চুটলিপি মতে জনাই নজনাই কথাখিনি কৈ যাব, এয়া শ্ৰদ্ধা হ'বনে? কি গাইছে আপুনি নেজানেই। আবাহনং ন জনাবি নৈব, অৰ্থাৎ নাজানোহো আবাহন, নাজানোহো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভলো চৰণত মূৰগতি হাদিব উচিত। এতিয়া বুজি পালেনে? বোলে বুজি পালোঁ। গতিকে আমি যেতিয়া সংস্কৃত বুজিয়ে নাপাওঁ, সংস্কৃতে যিমানেই গাই থাকিলেও মোৰ পিতৃৰ শ্ৰাদ্ধত মোৰ আৱেগ আহিবনে বাৰু? নহয়নে বাৰু বাপসকল? গতিকে পুৰোহিতে গাই গ'ল, আপুনি কৰি গ'ল, আপুনি কি গালে তাকো বুজি নাপালে, শুদ্ধই ক'লে নে অশুদ্ধই ক'লে তাকো বুজি নাপালে। গতিকে মোৰ পিতৃ শ্ৰাদ্ধ কাৰোবাৰ চুটলিপিৰ মতেৰে শ্ৰাদ্ধ কৰা নাযায়। কৃপালু শংকৰ গুৰুজনাই সংস্কৃতৰ পৰা অনুবাদ কৰি আনি থৈছে। মই দূৰ এচাৰ কেৱলে তোমাৰো গাম, কিমতে ভকতি পাঠ নাজানা, গাওঁতে আমাৰ চকুলো নিগৰি আহে, আৱেগত আমি বশীভূত হৈ যাওঁ। নহয়নে বাৰু বাপ? যি বাক্যৰ দ্বাৰা মোৰ হৃদয়ত কোনো ক্ৰিয়াই নকৰে, তেনে ভক্তিৰ পৰা কাম আহিব জানো? গতিকে আমি সেইকাৰণে কৃপালু মাধৱ মহাপুৰুষে যি মহামন্ত্ৰ দি থৈ গৈছে, এই ভাৱ ভাষাৰে ভগৱন্তৰ চৰণত সেৱা জনাই পিতৃৰ শ্ৰাদ্ধ কাম কৰোঁ। অৰ্থাৎ পিতৃক আমাৰ পৰা বিদায় দিওঁ, যেন তেওঁ এৰি থৈ যোৱা কোনোবাখিনিত যদি কৰ্ম থাকি গৈছিল, ভকতৰ সংগত আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি তেওঁ জীৱটোৰ সেই 10 দিনৰ ভিতৰতেই ভাগৱত শ্ৰৱণ কৰি আৰু ঈশ্বৰৰ নাম গুণ গাই সেই আত্মাক আমি বিদায় দিওঁ। নহয়নে বাৰু বাপসকল? তেওঁ কিন্তু আৰু পাছত আৰু একো ক'বলৈ নোৱাৰিলে। তেনেকৈ মই আৰু 2-4টামান সংস্কৃতৰ কথা ক'লোঁ। বোলো চাওক, এইখিনিয়ে কথা। গতিকে পুৰোহিতৰ শুদ্ধতা নাথাকিলে। এতিয়া ঋষি ঋণ খুজিবৰ কাৰণে তৰ্পণ কৰিব লাগে। তৰ্পণ কৰিবলৈ হ'লে সূৰ্য উদয় হোৱাৰ আগতেই নদীত গৈ স্নান কৰি সেই জল আপুনি তৰ্পণ কৰিব লাগিব। আপুনি মই কেইটা বজাত শুই উঠোঁ? আমিও সূৰ্যক জগাব লাগে তৰ্পণৰ মাধ্যমেদি। আৰু সূৰ্যই আহিহে কয়হি, হে ৰাবুপাই উঠা, 8টা বাজিলে, মই আহি ইমান দূৰ পালোঁ। নহয়নে বাৰু? গতিকে আমি 8টা 9টা নাবাজিলে বিচনাৰ পৰা নুঠোঁ। তেনে লোকে কলি যুগত ঋষিক তৰ্পণ কৰিব পৰা ব্যৱস্থা আমাৰ হাতত নাই। আৰু এই কামটো এদিন কৰিলে নহ'ব, সদায় কৰিব লাগিব বুলি কৈছে। নিতে বলি পঞ্চযজ্ঞ আচৰণ কৰিবলৈ, নিতে সদায়। গতিকে আমি ঋষি ঋণো কলিযুগত ভাগৱতৰ মাধ্যমেদি আমি কৰিব নোৱাৰোঁ। পিতৃ শ্ৰাদ্ধও ঠিক তেনেকৈ। পিতৃ আছে, যেতিয়া ঢুকায় বহু ভকত মাতি ডাঙৰকৈ পেণ্ডেল দি পেলাই শ্ৰাদ্ধ পাতে, কিন্তু জীয়াই থকা দিনত নহয়নে বাৰু পিতৃক এবাৰ চাবলৈ সময় নাই। 2জন সন্তান কৈছে যে পিতৃক সেৱা সৎকাৰ কৰিব লাগে, পিতৃক শ্ৰদ্ধা কৰিব লাগে। এজনে কি কৰিলে, পিতৃক সেৱা কৰে ৰাতিপুৱাই আৰু দিনটোলৈ গুচি যায়, ঘৰলৈ ঘূৰি নাহে। কি খাইছে কি বৈছে একো দায়িত্ব নলয়। ভকতসকলে কৈছে যে পিতৃক সেৱা কৰি থাকিবা দেই, পিতৃক সেৱা কৰিলে তোমাৰ পুত্ৰ ধৰ্ম পালন হ'ব। গতিকে তেওঁ সেৱা কৰিছে, গুচি গৈছে। আৰু এজনে কিন্তু সেৱা নকৰে, বাবাই সমস্ত, তেওঁ কিন্তু পিতৃৰ দায়িত্ব পালন কৰে। যি কয় তাকে শুনে। বজাৰ সমাৰৰ পৰা ধৰি ঔষধ
পাতিলৈকে পিতৃৰ প্ৰত্যেকটো কথা তেওঁ নজৰ কৰি থাকে। মই উঠি অহা নৱপ্ৰজন্মৰ উদ্দেশ্যি কথাখিনি কৈ আছোঁ। এতিয়া দুজনৰ ভিতৰত কোনজন শ্ৰেষ্ঠ? এজনে কিন্তু পিতৃক প্ৰত্যেক দিনাই চৰণত ধৰি সেৱা কৰে আৰু দিনটোৰ কাৰণে ওলাই গুচি যায়। তেওঁ যিটো ভাগৱতে বা গীতা শাস্ত্ৰই কৈছে সেইটো পালন কৰিছে, নকৰা নহয়। কৈছে যে মই পিতৃক সেৱা কৰিবলৈ কৈছে, পিতৃক নিতে মই সেৱা কৰি আছোঁ, শ্ৰদ্ধা কৰিছোঁ নহয়। আৰু এজনে কিন্তু সেৱা সৎকাৰ নকৰে, কিন্তু পিতৃ মাতৃৰ সৰ্বদা দায়িত্ব পালন কৰে। এতিয়া কোনজন শ্ৰেষ্ঠ? নিশ্চয় দ্বিতীয়জন হ'ব। আমাক শ্ৰদ্ধা মানে কি? আমাৰ পৰিচাৰ্য কৰা, সেৱা শুশ্ৰূষা কৰা, লাগতিয়াল বস্তুটো আনি দিয়া, খাবলৈ পাহৰি যোৱা টেবলেটটো মনত পেলাই আগত দিয়া, নহয়নে বাপ সমস্ত? এইটোহে শ্ৰদ্ধা। মৃত্যুৰ পাছত বৰ ডাঙৰ পেণ্ডেল এটা বনাই, ডাঙৰ মাইক এটা লগাই শ্ৰাদ্ধ পতাটো জানো ভাগৱতে কৈছে? কিন্তু নাই কোৱা। গতিকে হয়নে? কৃষ্ণ সেউকীয়ে আমাক এভাগী মিনতি জনাইছে যে ইতিমধ্যে সিদ্ধ প্ৰসাদমুঠি ল'ব পৰা ব্যৱস্থা হৈছে। ভকত বৈষ্ণৱ আইসকলে লাহে লাহে কথা বতৰা নাপাতি, নহয় জানো বাৰু, পৰিৱেশ এটা ৰক্ষা কৰি কমকৈ আৰু নহয় জানো সেউকীৰো মনোবাঞ্ছাটো পূৰ্ণ কৰিব লাগিব আৰু লগতে আমাৰো কেঁচু কুমতিকেইটা সান্তনা দিব লাগিব। যে কি নহওক, কিন্তু পৰিৱেশটো যাতে বিনষ্ট নহয়। গতিকে আমি ক'ত ৰৈ আছিলোঁ? শ্ৰাদ্ধ, নহয় জানো? গতিকে আমি শ্ৰাদ্ধ কৰিব পৰা ব্যৱস্থাও আমাৰ মাজত নাই। এতিয়া ভূতক ঋণ খুজিবৰ কাৰণে বলি দিব লাগে। আমি বাৰু বলি দি থাকোঁ, নিদিওঁনে বাৰু বাপ? ৰাতিপুৱা নহ'লে গধূলি নহ'লে বলি নহ'লে বোলে ভাতকেইটাই নাযায়, সেইটো বাৰু পালন কৰি থকা হৈছে। কিন্তু ভাগৱতে বলি শব্দটো অৰ্থ তেনেকৈ কৈছে নেকি বাৰু? বলি মানে হ'ল ছেদন কৰা, ত্যাগ কৰা। যদি আমি মাছকণ নহ'লে, মাংসকণ নহ'লে যদি সিদ্ধমুঠি পেটলৈ নাযায়, তেন্তে ভূত দয়া নহ'ল। জীৱৰ প্ৰতি থকা যিটো দয়া, উদ্ধৱ মহামহন্তই যেতিয়া ভগৱন্ত পুৰুষ বৈকুণ্ঠ কামৰ কাৰণে প্ৰস্তুত হৈছিল, তেতিয়া সুধিছিল, হে প্ৰভু, তোমাক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ, এই জগতত তুমি আটাইতকৈ ভাল পোৱা ব্যক্তিজন কোনজন? তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱক কৈছিল যে যিজনে মোৰ সৃষ্টিৰ সমস্ত জীৱবিলাকক দয়া আৰু মৰম কৰে, তেওঁৱেই মোৰ আটাইতকৈ মৰম আৰু পৰম ভক্ত। সেই একেটা কথাকে মহাত্মা গান্ধী যেতিয়া ভাৰতবৰ্ষলৈ আহিছিল, অসমলৈ আহিছিল, তেতিয়া সুধিছিল, গান্ধীজী বোলে প্ৰকৃততে ধৰ্ম কোনটো? বোলে অহিংসাই পৰম ধৰ্ম, নহয়নে বাৰু বাপ? গতিকে অহিংসাই যদি পৰম ধৰ্ম হয়, তেন্তে আমি ৰাতিপুৱা বা গধূলিলৈকে একধৰণৰ মাৰ্গত থাকি যদি তেনেধৰণৰ হিংসা বৃত্তিটো কৰি থাকোঁ, তেন্তে নিশ্চয় আমাৰ কেতিয়াও ভূত দয়া নহ'ব বা ভূত ঋণ খোজা নহ'ব। যদিও আমি কেনেবাকৈ গ্ৰহণ কৰি আছোঁ, আমি কৈ থৈ নাযাওঁ যে বাপসকল কিয় গ্ৰহণ কৰি আছে, কিন্তু আমি যে আগৰ পৰা আমাক পিতৃ মাতৃয়ে তেনেকুৱা এটা ব্যৱস্থাত লগালে, নহয়নে বাৰু? তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ এটা উপায় আছে, সেইটো হ'ল আপোনালোকক জনাইছোঁ, খাবৰ সময়ত এবাৰ ভাবিব, ইছৰাম এৰিব পৰা হ'লে ভাল আছিল। ভাগৱতেও কৈ থাকে, ভাগৱত শ্ৰৱণ কৰিবলৈ যাওঁতে এনেকুৱা ধৰণৰ কথাবিলাকে কৈ থাকে, কিন্তু মই কিন্তু কোনোদিনে এই কামটোৰ পৰা এৰিব পৰা নাই, হে প্ৰভু পাৰিলে ভাল আছিলে। এনেকৈ ভাবি পেলাই আপুনি খাবচোন, এদিন আপুনি দেখিব নেখাওঁৱেই যা, আৰু সেইদিনাই পৰাই আপুনি ভগৱন্তৰ প্ৰিয় ভকত হৈ উঠিল। ভগৱন্তৰ প্ৰিয় ভকত হ'বৰ কাৰণে আপুনি কীৰ্তন কিমান মুখস্থ আছে, কিমান ভাগৱত গাইছে, কিমান দামী দামী ধূপ, কিমান দামী দামী তেল জ্বলাইছে, এইটো কথা নহয়। ভগৱন্তৰ প্ৰিয় পাত্ৰ হ'বলৈ হ'লে এই জগতত ভগৱন্তৰ সৃষ্টিৰ সমস্ত জীৱক যদি কেনেবাকৈ দয়াৰ দৃষ্টিৰে চাইছে, তেন্তে ভগৱন্তৰ আপুনি একান্ত ভকত। মনত ৰাখিব, ভগৱন্তৰ একান্ত ভকত হ'বৰ কাৰণে যোগ্যতাটো নিৰ্ধাৰিত কৰি দিছে। যেনেকৈ এজন ইঞ্জিনিয়াৰ হ'বৰ কাৰণে যিমান যোগ্যতাৰ প্ৰয়োজন, এজন ডক্তৰ হ'বৰ কাৰণে যিমান যোগ্যতাৰ প্ৰয়োজন, বা এজন মেট্ৰিক পাছ ল'ৰাই এটা চাকৰি পাবলৈ হ'লে তেওঁ কেৰেণী বা মোহৰীয়ে পাব যোগ্যতাৰ ভিত্তিত,
কিন্তু ভগৱন্তক ভজিবৰ কাৰণেও কিন্তু ভাগৱতে যোগ্যতা নিৰূপণ কৰি দিছে। সেই যোগ্যতাটো হ'ল এই জগতত ভগৱন্তৰ সৃষ্টি সমস্ত জীৱক যদি কেনেবাকৈ আপুনি মই দয়াৰ দৃষ্টিৰে চাই দিছোঁ, তেন্তে ভগৱন্তৰ একান্ত ভকত হৈ পৰিলোঁ। আৰু সেই ধৰ্মই হ'ল আপোনাৰ মোৰ পৰম ধৰ্ম, অৰ্থাৎ অহিংসাই পৰম ধৰ্ম। তাৰ পৰা আপোনাৰ মোৰ দুটা কাম সাধন হ'ব। এক হ'ল এই আপোনালোকৰ ক'ৰবাত শব্দ এটা হ'লে ফটকৈ উচপ খাই ভয় খাই যায় নাযায়? যাওঁ নহয়নে বাৰু? ফটকৈ শব্দ এটা শুনিলে ভয় খাওঁ, হাতটা ধিপিং ধিপিং কৰে। এই অলপতে ছ'চিয়েল মিডিয়াত এজন বক্সা খেলুৱৈয়ে তেওঁ সাক্ষাৎকাৰ লৈছিল আৰু তেওঁ কৈছিল, তেওঁ ভাৰতবৰ্ষ হৈ খেলিছে, শ্ৰেষ্ঠ বক্সা। তেওঁ কৈছে যে মই যেতিয়া বক্সা খেলিবলৈ আগবাঢ়িলোঁ মোৰ ভৰিকেইটা কঁপিবলৈ ধৰিছে, কিন্তু মই জানো যে মোৰ ভয় লগা নাই, সদায় খেলি থকা, তেওঁ ইণ্টাৰনেশ্যনেল খেলুৱৈ, কিন্তু মোৰ ভৰিকেইটা কঁপিছে। তাৰ পাছত তেওঁ বহু কথা চিন্তা কৰি ভাবিলে যে মোৰ খাদ্যৰ প্ৰভাৱ পৰিছে, অৰ্থাৎ তেওঁ মাংসভোজী আছিল। তেতিয়া সাক্ষাৎকাৰ সুধিছে যে কিয়? মাংস খালেতো মানুহৰ জোৰহে আহে, আপোনাৰতো ভৰি কঁপিব নালাগিছিল। নহয়, যিসকল মাংসভোজী লোক তেওঁলোক ভয়াতু, তেওঁলোকৰ হাৰ্টৰ কম্পমান বেছি হয়। কিয় হয়? যেতিয়া আপুনি হাঁহটো বা পাৰটো বা ছাগলীটো যেতিয়া ডিঙিত মুচৰি ধৰে, এই পাছফালে শৰীৰটোৱে কেনেকুৱা কৰি থাকে বাৰু? ধপধপাই নাথাকেনে বাৰু? যেতিয়া আপোনাৰ মোক কোনোবা এজনে মাৰিব বুলি ক'লে আমি যেনেকৈ ভয়াতু হৈ ধিপিং 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 কৰি থাকে, ঠিক তেনেকৈ হাঁহটো যেতিয়া ডিঙিত ধৰি মুচৰোঁ তেতিয়াহ'লে হাঁহটোৱে যিটো মৰণৰ আতুৰ, সেই ভাৱটো কিন্তু তেওঁ মাংস বা তেজত সোমাই পৰে। আৰু সেই খাদ্য যেতিয়া আপুনি মই খাওঁ, সেই খাদ্যৰ প্ৰভাৱ কিন্তু আমাৰ শৰীৰত পৰে। গতিকে এতিয়া দেখিবচোন আপুনি, হাৰ্টৰ ৰোগী বেছি হ'বলৈ ধৰিছে। যিসকল নিৰামিষ ভোজী তেওঁলোকৰ কিন্তু যিটো মনৰ স্থিৰতা অত্যন্ত শক্তিশালী। আৰু প্ৰমাণস্বৰূপে আপুনি জীৱবিলাকলৈ চাওক, যিবিলাক মাংসভোজী তেওঁলোকৰ কোনো শক্তিশালী কাম কৰিব নোৱাৰে। মেকুৰীক কেতিয়াবা হাল বাই পাইছে জানো? কুকুৰক হাল বাই পাইছে জানো? হাতীয়ে বন খায়, কিমান শক্তিশালী। গৰুক চাওকচোন আপুনি, মহ চাওকচোন আপুনি, নহয়নে বাৰু? এইবিলাক কিন্তু আমাক প্ৰমাণ দেখুৱাইছে। এই কথাবিলাকো আমি কিন্তু চিন্তা চৰ্চা কৰিব লাগিব। ভাগৱত শুনাৰ সমান্তৰালভাৱে খাদ্যৰ প্ৰতিও কিন্তু আমি এই কথাখিনি চিন্তা কৰিব লাগিব। গতিকে আমি নিতে বলি বিশ্ব, অৰ্থাৎ আমাৰ মনৰ যিটো হিংসা ভাৱ যদি ছেদন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কোনো কাৰণতে ভূত দায়া নহয়। তাৰপিছত আৰু এটা ঋণ কি থাকিলে? কুটুম্ব ঋণ, নহয়নে বাৰু? কুটুম্ব ঋণ হ'লে কি হয়? আপোনাৰ হ'বৰ মিতিৰ কুটুম্ব বা বংশ পৰিয়ালৰ মাজত যিটো সমভাৱ, এই সমভাৱটো আমাৰ নাথাকে। ভায়েকে ককায়েকক নামাতে, ককায়েকে ভায়েকক নামাতে, বংশ পৰিয়ালৰ মাজত আজা নাই। কিন্তু কুটুম্বজনৰ মাজত যদি সমিল মিল থাকে, সেয়াই হ'ব কুটুম্ব ঋণ, নহয়নে বাৰু বাপ? গতিকে আমাৰ মাজত যেতিয়া সেই ভাৱটো নাথাকে, তেন্তে আমাৰ কুটুম্ব ঋণো আমি বুজিব কোনো কাৰণতে নোৱাৰোঁ। সেইকাৰণে কৈছে সমভাৱে ঋণ খুজে কুটুম্বজনৰ। সমভাৱ থাকিলেহে কুটুম্বজনৰ ঋণ হ'ব পাৰিব। এতিয়া তেন্তে আমি পঞ্চযজ্ঞ কেনেকৈ আচৰণ কৰিম বা পঞ্চযজ্ঞৰ পৰা কেনেকৈ আমি মুক্তি পাম, এই কথাটো কিন্তু আমাক শাস্ত্ৰই কৰিছে। ভগৱন্তৰ নাম লয় তেওঁ এই ঋণবিলাক নকৰিলেও হ'ব, নহয়নে বাৰু? কায় বাক্য মনে চিন্তে যিটো জন মুকুন্দৰ চৰণে পখিল শৰণ, যিজনে কায় বাক্য মনে মুকুন্দৰ চৰণত যদি শৰণে পখে, তেন্তে তেওঁ সমস্ত ঋণ সোজা হৈ যায়। গতিকে আমাক চমুৱাই আনিলে ভাগৱতে, যদিও কথাখিনি উপস্থাপন কৰিলে, কিন্তু এই কথাখিনি তুমি কলিযুগত কৰিব নোৱাৰা। আৰু কলিযুগত কৰিবলৈ হ'লে তুমি ভগৱন্তৰ চৰণত কায় বাক্য মনে যদি তুমি অৰ্পণ কৰি দিয়া, তেন্তে এইখিনি কথা তুমি নকৰিলেও হ'ব। যিটো কৃপালু মাধৱ মহাপুৰুষৰ নামঘোষাত লিখিছে, যাৰ পুত্ৰ হবে ঐত্য হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু, নদীৰ জলক পিয়া, পিতৃগণে টিপিটিক পাৱে। আমি একলৈ গুচি আহিলোঁ, নহয়নে বাৰু? কিন্তু এইকেইটা কাম কৰিবই লাগিব, এই 5টা যজ্ঞ কৰিবই লাগিব। কিন্তু 5টা যজ্ঞ কৰিবৰ কাৰণে কলিযুগত আমি কোনো এটা যজ্ঞ কৰিব পৰা ব্যৱস্থা আমাৰ হাতত নাই। কিন্তু এই পৰিত্ৰাণৰ পৰা পাবলৈ হ'লে আমি কৰিব লাগিব কি? মুকুন্দৰ চৰণত একান্তভাৱে যদি শৰণাপন্ন হৈ
ভগৱানৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰোঁ তেন্তে এইবিলাক কৰ্ম কৰিব নালাগে আমাৰ সিদ্ধান্ত হৈ গ'ল আৰু সেই সিদ্ধান্তৰ মতে আমি হয়তো নিশ্চয় কৰি আছোঁ মাত্ৰ এটা কামৰ প্ৰতি আমি কিন্তু গুৰুত্ব দিব লাগিব যিটো ভূত দায়া কৃষ্ণ